হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকৰ চবৰ খবৰ ভালে মোৰো ভাল আজি বহুত দিন মূৰত মই একদম হাঁহৰ ভিডিঅ' এটা দিবলৈ আহি গ'লোঁ গাইজ এতিয়া হাঁহকেইটা মই একদম ফাৰ্মখনতে আছে একদম পুৱা 9 বাজি গ'ল এতিয়া বঢ়িয়াকৈ আধাৰটো দি লওঁ আৰু কিমান ৱেট হৈছে সিহঁতৰ মই বঢ়িয়াকৈ আপোনালোকৰ ভিডিঅ'টোত দেখাই দিম আৰু এতিয়া মই বঢ়িয়াকৈ আধাৰতে আনি থৈ দিছোঁ আজি খম সিহঁতক ব্ৰইলাৰ ষ্টাৰ্টাৰ আৰু প্ৰায়ভাগ মই একবাৰকৈ ব্ৰইলাৰ ষ্টাৰ্টাৰ খুৱাই আছোঁ তেতিয়া অলপ গ্ৰথটো ওজনটো বাঢ়িব আৰু দুইবাৰকৈ মই একদমে মলে এনেকৈ চাউল তাউল মিলি কিনে খুৱাই আছোঁ এতিয়া বঢ়িয়াকৈ হাঁহকেইটা আজি মই ইয়াতে আনো কাৰণ তাতে যিহেতু লেতেৰা হয় সেইকাৰণে মই ইয়াতে আনিম আৰু আনি কিনে অলপ সময় ৰাখি কিনে তাতে অলপমান গাটো ধুই আহিব দিম সিহঁতক এতিয়া বঢ়িয়াকৈ সিহঁতক লৈ আহোঁ এতিয়া বলক আপোনালোক ভিডিঅ'টো বঢ়িয়াকৈ কণ্টিনিউ কৰি চাই থাকক বলক guys, Abraham. Kita boleh kalau masyarakat kita boleh kita temui boleh kita আৰু কিমান ৱেট দিছি বঢ়িয়াকৈ আপোনালোক মই দেখুৱাই বলক আপোনালোকৰ ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি চাই দিয়ক এতিয়া ইয়াতে বঢ়িয়াকৈ একদম আধাৰ পানী খোৱা হৈ গ'ল আৰু দুই এটা ক'ৰবাদি ওলাই গ'ল গাইছ দি চাগে ওলাই গৈছি এইখিনি জেগা দি চাগে ইহঁতে ওলাই গৈছি মানে অলপ লাগাত এইখিনি অসুবিধা হৈছে এতিয়া বঢ়িয়াকৈ ইহঁতৰ কিমান ৱেট হৈছে মই বঢ়িয়াকৈ আপোনালোকক এতিয়া দেখাই দিওঁ আৰু ইহঁতৰ ডে হ'ল আজি 56 নম্বৰ দিন প্ৰায় একদম থাম্বনেইলত মই 2 মাহে কৰি দিম দিয়ক গাইছ মানে 2 মাহো হোৱা নাই 56 দিন পূৰা হৈছে ইহঁতৰ এতিয়া কিমান ৱেট হৈছে মই বঢ়িয়াকৈ একদম পাল্লা আৰু মনা লৈ আহিছোঁ মনা আৰু পাল্লাখন দি দিয়ে একদম মনা আৰু পাল্লাখন লৈ লওঁ আৰু ইহঁতৰ একদম প্ৰথম একটা মই ডাঙৰ হাঁহ চাওঁ কোনটো একদম ডাঙৰ হাঁহটোৰ কিমান ৱেট বঢ়িয়াকৈ একদম মই জুখি চাই থাকোঁ তই ভিডিঅ'টো বঢ়িয়াকৈ কণ্টিনিউ কৰি থাক বঢ়িয়াকৈ চাই থাকক চবতছে ডাঙৰ হাঁহটো ইয়াৰ এতিয়া কিমান ৱেট দিছে মই বঢ়িয়াকৈ আপোনালোকক দেখাই দিওঁ মনাখনত একদম ঘূৰাই দিওঁ ইয়াত তো গাইছ মই বঢ়িয়াকৈ একদম দাঙি দিলোঁ ইয়াৰ ৱেটটো মই এতিয়া চাই লওঁ এইটো 0-0 হৈ গৈছে দুটা লৈ দিলোঁ তো গাছ ইয়াৰ ৱেট হ'ল 1260 গ্ৰাম একদম মনাখনত ধৰি লওক 60 গ্ৰামটো বাদ দিয়ক আধাৰ চাধাৰে এটি ইয়াৰ পূৰা 150 গ্ৰাম হৈ গৈছে একদম যিখিনি বাদ দিব লাগে দি দিলোঁ মই মনাখনত 60 গ্ৰাম বাদ দিলোঁ আৰু আধাৰো খাইছে যিহেতু 50 গ্ৰামো বাদ দিলোঁ তাৰে একদম ইহঁতৰ গ্ৰাম হৈছে এতিয়া 150 গ্ৰাম হৈছে একদম ডাঙৰটোৰ গাছ ইয়াৰ পৰা মই লওঁ এটা একদম সৰু চাই এটা চাম সৰু চাই এটা কিমান সৰু হাঁহ ইয়াৰ কিমান ৱেট হৈছে মই বঢ়িয়াকৈ আপোনালোকে এতিয়া দেখাই দিওঁ একদম মই এতিয়া মনত ধৰা দিওঁ পূৰা আৰু এইখন হ'ল পাল্লা আঠশ 10 গ্ৰাম হৈছে গ্ৰাছটো ধৰি লওক মই 700 গ্ৰাম ধৰি ললোঁ এইটো ওজন হৈছে 700 একদম সৰু হাঁহটো ওজন হৈছে 700 গ্ৰাম আৰু এতিয়া মই এটা মিডিয়াম প্ৰাইজৰ হাঁহ এটা মই দিম মিডিয়াম প্ৰাইজ মানে হ'ল মিডিয়াম ৱেটৰ মানে বহুত হাঁহ এনেকুৱা আছে 70-80 টাৰ পৰা এনেকুৱা হাঁহ আছে একদম মিডিয়াম আৰু সৰু বেছি নাই সৰু 20টামান আছে 1 কেজি 800 হ'ল এনেকুৱা 20টামান আছে আৰু ডাঙৰো বেছি নাই একদম মই এতিয়া মিডিয়াম চাইজৰ হাঁহ বঢ়িয়াকৈ আপোনালোকৰ মাজত মই দেখুৱাই দিম চাই থাকক গাছ এইটো এতিয়া বঢ়িয়া ইয়াৰ কিমান ৱেট দিছে 2 মাহত প্ৰায় মই এতিয়া বঢ়িয়াকৈ দেখাই দিওঁ চাই থাকক
তো গাইছ ইয়াৰ ৱেট চাই লওক বঢ়িয়াকৈ 1 কেজি 120 গ্ৰামটো বাদ দি দিলোঁ মই আধা চাদৰে এটি পূৰা 1 কেজি গ্ৰাম হৈছে ইয়াৰ পূৰা 56 দিনত 1 কেজি হাঁহ প্ৰায় 1 কেজি হৈছে বাকী গোটেইকেইটাৰে এতিয়া বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক মই আৰু কি কৰোঁ এতিয়া বঢ়িয়াকৈ ইহঁতক আৰু এৰি দিয়ক অলপমান গা ধুই আহিব দিয়ক তাৰপিছত আপোনালোকে বঢ়িয়াকৈ মই লগ পাই আছোঁ ব'লক তো গাছ মই বঢ়িয়াকৈ ডাঙৰ হাঁহ এটা একদম জুখি ল'লোঁ আৰু কিমান ৱেট দিছে আপোনালোকে বঢ়িয়াকৈ গমেই পাই গ'লাক আৰু সিহঁতক এতিয়া মই বঢ়িয়াকৈ এৰি দিওঁ আৰু এতিয়া মই সৰু হাঁহ এটা গিলি আহিছোঁ বঢ়িয়াকৈ ইহঁতক মই দানা পানীটো দি লওঁ ঔষধটো দি লওঁ একেলগে আৰু ইহঁতৰ কিমান ৱেট দিছে পূৰা আজি 20 দিন হ'ল আপোনালোকে নিজে এটা গেষ্ট কৰি চাই লওক মানে ইহঁতক পূৰা 1 মাহ হৈ যোৱাৰ পিছতহে ইহঁতক জোখা আৰম্ভ কৰিম আৰু পূৰা 10 দিন পিছত ইহঁতক জুখিম কিমান ৱেট দিছে মোৰ 1 মাহত হাঁহ এটাৰ আৰু ইয়াতে অলপ শ্ল' হৈ গৈছে মানে সেইকেইটা বহুত ডাঙৰ হৈ গৈছে গাছ 1 মাহত এইকেইটা বাঢ়িব পৰা নাই কিয় সেইটো মই গম পোৱা নাই আৰু আনাটো অলপ সৰু আছিল তাতকৈ সেইকেইটা অলপ ডাঙৰ আছিল আনাতে সেইকাৰণেও হ'ব পাৰে চাগে আৰু পূৰা এতিয়া ব্ৰইলাৰ ষ্টেটাৰ শুই আছোঁ পূৰা শুয়ে থাকিব লাগিব গাছ যাতে ৱেটটো বাঢ়ে আৰু যাতে অলপ গ্ৰ'থ হয় ডাঙৰ হয় অলপ 2 মাহ হোৱাৰ পিছতহে ইহঁতক একদম চাপাৰ মল ধান চান খুৱাব লাগিব কাৰণ ইহঁতৰ গছটো অলপ সৰু সেইকাৰণে সেইকেইটা যিহেতু ডাঙৰ সেইকেইটাক মই 45 দিনৰ পৰা একদম মল চাপাৰ চাউল বহুত শুই আছোঁ এতিয়া বঢ়িয়াকৈ ইহঁতক অলপ ব্ৰইলাৰ ষ্টেটাৰ শুই আছোঁ আপোনালোক বঢ়িয়াকৈ দেখাই পালাক এতিয়া বঢ়িয়াকৈ ইহঁতকো মই একদম দানা পানীটো দি লওঁ আৰু ইহঁতৰ এইবিলাক জেগা বঢ়িয়াকৈ চাফা কৰিব লগা আছে আৰু সেইকেইটা হাঁহো আজি আৰু বেচিব পৰা হ'ব গেছে আৰু 20 দিনমান ৰাখি দিওঁ অলপমান ডাঙৰ হওক আৰু বেছি দিব লাগিব কিমান প্ৰফিট হয় কিমান লাভ হয় লছে হয় মই আপোনালোক বঢ়িয়াকৈ এটা নেক্সট ভিডিঅ' কৰি বনাই দিম এতিয়া আজিলৈ বাই গেছ এনেকুৱা এটা নৰ্মেল একদম সৰু ভিডিঅ' এটা আছিল হাঁহৰ ৱেট আপোনালোকক মই কৈ আছিলোঁৱে সেইকাৰণে আজি ভিডিঅ'টো মই বঢ়িয়াকৈ আপোনালোকক বনাই দিলোঁ আজিলৈ বাই গেছ নেক্সট ব্লগত ল'ব বাই গেছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেয়াকৈ 500টা কৰি দিয়ক বেছি ছাবস্ক্ৰাইব নালাগে আৰু 500টা কৰি দিয়ক বেলেগ কণ্টেণ্টো আহি আছে বঢ়িয়াকৈ আপোনালোকক দিম অকল হাঁহ বুলি নহয় বহুত কণ্টেণ্ট এইটো চেনেলত পাই যাব আপোনালোকৰ বাই গেছ